নমস্কাৰ আজি 24 নৱেম্বৰ লাচিত দিৱস আৰু আজিৰ দিনটোতে অসমৰ বীৰ যোদ্ধা লাচিত বৰফুকনৰ জন্ম হৈছিল আৰু সেইবাবে আজিৰ দিনটোতে লাচিত দিৱস পালন কৰা হয় আমি সকলোৱে জানো লাচিত বৰফুকনে আমাৰ অসমৰ বাবে কি কৰিছিল কেনেকৈ যুদ্ধ কৰি আমাৰ অসমক মোগলৰ পৰা ৰক্ষা কৰিছিল আৰু সেইবাবে লাচিত বৰফুকন আমাৰ অসমৰ বীৰ যোদ্ধাজনক এই দিনটোতে খুঁৱৰি আমি লাচিত দিৱস পালন কৰো আৰু আজি লাচিত দিৱস বহুত আগৰ পৰাই পালন কৰা হয় কিন্তু 1999 চনত প্ৰথমবাৰৰ বাবে আমাৰ অসমত ষ্টেট হলিডে হিচাপে ঘোষণা হৈছিল আৰু তেতিয়াৰে পৰা আমাৰ অসমত 24 নৱেম্বৰ দিনটো লাচিত দিৱসত আমাৰ অসমৰ স্কুল কলেজ অফিস এবোৰ সব বন্ধ থাকে আৰু সকলোৱে লাচিত দিৱস পালন কৰে আজিৰ লাচিত দিৱসত মই আমাৰ অসমৰ বীৰ যোদ্ধাজনক মোৰ প্ৰণাম যাচিছো আৰু সকলোলৈ লাচিত দিৱসৰ শুভেচ্ছা জনাইছো থ্যাংক ইউ